প্ৰিয় দৰ্শক বন্ধু, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ দিনটোৰ অসমীয়া দৈনিক ৰাশিফল। আমি প্ৰথমতে জানি লওঁ আজিৰ দিনটোৰ পঞ্চাংগসমূহ। আজি ইংৰাজী 2024 চনৰ আগষ্ট মাহৰ 12 তাৰিখ আৰু আজি অসমীয়া 1946 শকাব্দৰ শাওণ মাহৰ 27 তাৰিখ। আজি সোমবাৰ, শুক্লপক্ষ, সপ্তমী তিথি আৰু ছাতি নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 4:54:50 আৰু আজি সূৰ্যাস্ত হ'ব 6:02:13। আজিৰ দিনটো ৰাহুকাল আছে পুৱা 6:33 পৰা পুৱা 8:11 আৰু আজিৰ দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 8:23 পৰা পুৱা 10:18। আজি জন্ম হ'লে জাতক জাতিকাৰ তুলা ৰাশি, বৈশ্য বৰ্ণ আৰু দেৱগণ হ'ব। আৰু যদি আজি আদ্যায়িত হয় তেতিয়াহ'লে বেচা যোগ হ'ব। আজি পূব দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাত সফলতা থাকিব। বিভিন্ন শুভকৰ্মৰ বাবেও আজি এটা ভাল দিন। খাদ্যত আজি তাল, তেল, নাৰিকল, মাছ মাংস আদি নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতেই ভিডিঅ'টো লাইক কৰি দিবলৈ আপোনাক আমি অনুৰোধ জনাইছোঁ। আহক এতিয়া জানি লওঁ কেনেদৰে পাৰ হ'ব আপোনাৰ আজিৰ দিনটো। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা আজি স্বাস্থ্যৰ প্ৰতি আপোনাক অধিক মনোযোগৰ আৱশ্যক। আজি যিকোনো ক্ষেত্ৰতে যাতে ভুল চিকিৎসা নহয় তাৰ প্ৰতিও আপুনি স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হ'ব লাগিব। আজি আপুনি কৰ্ম পৰিৱৰ্তন কৰিব লগা হ'ব যদিও কৰ্মক্ষেত্ৰত আপোনাৰ নিয়ন্ত্ৰণো অক্ষত থাকিব। শিক্ষাত আপোনাৰ উন্নতি অব্যাহত থাকিব। আজি কোনো ক্ষেত্ৰত আপুনি আপোনাৰ ঘনিষ্ঠ বন্ধুৰ দ্বাৰাও উপকৃত হ'ব। নিবনুৱাই আশা কৰি থকা কোনো শুভ সংবাদ আজি লাভ কৰিব। আৰ্থিক উন্নতিৰ কোনো নতুন সংযোগেও আজি আপোনাক আৰ্থিক সৌভাগ্যৰ আশা দিব। কোনো মাংগলিক কৰ্মত প্ৰিয় ব্যক্তিৰ সংগত আপুনি আজি কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। আজি কোনো নতুন ব্যক্তিৰ লগত হোৱা সংযোগ ৰোমাঞ্চকৰ হ'ব, কিন্তু ইয়াত বন্ধুত্ব আগবঢ়োৱাটো বুদ্ধিমানৰ কাম আজি নহ'ব। গৃহ পৰিৱেশত অনিচ্ছা সত্ত্বেও আপুনি কোনো পুণ্য কৰ্মত অংশগ্ৰহণ কৰিব লগা হ'ব পাৰে, কিন্তু বাহন আদি সম্পত্তিৰ সমস্যা আজি আপুনি সমাধান কৰিব পাৰিব। ব্যৱসায়ত আন দিনৰ তুলনাত আজিৰ উপাৰ্জন যথেষ্ট উন্নত। পৰিৱেশত আপোনাৰ পৰিশ্ৰম কমিব, কিন্তু উপাৰ্জন বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কৰ্মদক্ষতাৰ বাবে কৰ্মৰ পৰিৱেশত আজি আপুনি জ্যেষ্ঠ বিষয়াৰ পৰা সন্মানিত হ'ব, কিন্তু অকস্মাত কোনো ব্যক্তিগত সমস্যাৰ বাবে আপুনি আজি কৰ্ম পৰিৱৰ্তন কৰিব লগা হ'ব পাৰে। কোনো নতুন কৰ্মৰ সংযোগে নিবনুৱাক আৰ্থিক উন্নতিৰ আশা দিব। আপোনাৰ আজিৰ ভ্ৰমণো কষ্টকৰ হ'ব। প্ৰবাসী শিক্ষাৰ্থীক আজি অৰ্থ কষ্টই আমনি কৰিব পাৰে। তাৰোপৰি মত পাৰ্থক্যৰ ফলত যাতে ঘনিষ্ঠজনৰ লগত বাদ বিবাদ আদি নহয় তাৰ প্ৰতিও আপুনি আজি যত্ন ল'ব লাগিব। প্ৰিয় ব্যক্তিৰ কোনো বিশেষ সমস্যাই আজি আপোনাকো সংবেদনশীল কৰি ৰখাৰ আশংকা আছে, আৰু আন কোনোবাই প্ৰিয় ব্যক্তিক স্থান আৰু মান প্ৰদান কৰি আজি সম্পৰ্কত উচ্চতা বঢ়াব পাৰিব। গৃহ পৰিৱেশত অৰ্থ সমস্যা সমাধানৰ বাবে আজি আপুনি কোনো আপোন ব্যক্তিক প্ৰতিশ্ৰুতি দিব লাগিব। অকস্মাত স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতি আপুনি আজি যত্নও ল'ব লাগিব। ব্যৱসায়ত আপোনাৰ সামান্য অসতৰ্কতাৰ ফলত চোৰ বা কোনো প্ৰবঞ্চকৰ দ্বাৰা যাতে আৰ্থিক ক্ষতিৰ সন্মুখীন নহয় তালৈ লক্ষ্য ৰাখক। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কোনো অপ্ৰত্যাশিত সংবাদত আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে।
পৰিৱেশত কোনো গুৰুত্বপূৰ্ণ কৰ্মৰ অসম্পূৰ্ণতাও আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব। নিবনুৱাই কোনো বিশেষ দিশত হোৱা সামান্য ব্যৰ্থতাত দুশ্চিন্তাগ্ৰস্ত নহৈ মানসিক দৃঢ়তা বঢ়াওক। মানসিক অৱসাদৰ ফলত আৰ্থিক উন্নতিৰ কোনো বিশেষ সুযোগ যাতে নেহেৰায় তাৰ প্ৰতিও আপুনি আজি লক্ষ্য ৰখা আৱশ্যক। শিক্ষাৰ কোনো অপ্ৰত্যাশিত সংবাদে অহেতুক আপোনাক চিন্তিত কৰিলেও শিক্ষাত আপোনাৰ স্থান আৰু মানৰ পৰিৱৰ্তন নহয়। প্ৰিয় ব্যক্তিৰ অনুপস্থিতি আজি পৰিৱেশ নিম্নগামিতাৰ কাৰণ হ'ব পাৰে। আজি সংযোগৰ বাবেও আপোনাৰ অপেক্ষাৰ পৰিমাণ কিছু বাঢ়িব। গৃহ পৰিৱেশত পুত্ৰ কন্যাৰ বাবে আপোনাৰ খৰচ বাঢ়িব। কোনো প্ৰতিবেশীৰ আচৰণত অসন্তুষ্ট হৈ আজি আপুনি আপোনাৰ সংযম বঢ়াব লগা হ'ব পাৰে। ব্যৱসায় পৰিৱেশ আজি বিশেষ উন্নত নহয়। আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিৰ বিশ্বাস ভংগও আপোনাৰ অৰ্থচিন্তাৰ কাৰণ হ'ব। আজি আপোনাৰ গোলপীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। কৰ্মৰ পৰিৱেশৰ সকলো দিশতে আপোনাৰ বিজয় অব্যাহত থকাৰ পাছতো আজি কোনো ব্যক্তিগত সমস্যাৰ বাবে আপুনি কৰ্ম পৰিৱৰ্তন কৰিব লগা হ'ব পাৰে। আপুনি আজি অকস্মাত ভ্ৰমণৰ নিৰ্ণয়ো ল'ব লগা হ'ব। নিবনুৱাই কোনো অনুষ্ঠানত অংশগ্ৰহণ কৰি আজি নেতৃত্বৰ দায়িত্ব পালন কৰিব লাগিব। কোনো বিশিষ্ট ব্যক্তিৰ লগত হোৱা পৰিচয় আপোনাৰ সৌভাগ্য উদয়ৰ কাৰণ হ'ব পাৰে। শিক্ষাৰ্থীয়ে যিকোনো পৰিৱেশতে সামান্য হ'লেও যাতে আঘাত নাপায় তাৰ প্ৰতি সাৱধানতা লওক। আজি শিক্ষাৰ কোনো সংবাদ লাভৰ বাবে আপোনাৰ উদ্বিগ্নতা বাঢ়িব। প্ৰিয় ব্যক্তিৰ সংগত অতিবাহিত কৰা সময়খিনি অধিক আনন্দৰ কৰি গঢ় দিবলৈ আজি আপুনি বিবাদিত বিষয়সমূহৰ পৰা আঁতৰি থকা আৱশ্যক। কোনো মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি আপুনি দিনটো অতিক্ৰম কৰিব পাৰিব। গৃহ পৰিৱেশত বিশেষ কোনো সম্পদ ক্ৰয় কৰি আপোনাৰ আশা পূৰণ কৰাৰ লগতে পাৰিবাৰিক সুখো আপুনি বঢ়াব পাৰিব। কোনো ধৰ্মীয় কৰ্মৰ আঁচনিও আজি আপুনি প্ৰস্তুত কৰিব পাৰে। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব। যদিও আজি বিভিন্ন ব্যক্তিগত সমস্যা সমাধানত আপোনাৰ খৰচ বাঢ়িব আৰু ইয়েই আপোনাৰ অৰ্থচিন্তাৰ কাৰণ হ'ব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। একাধিক দায়িত্ব পালনত আজি অধিক পৰিশ্ৰমেৰে আপুনি দিনটো অতিক্ৰম কৰিব লাগিব। কিন্তু আপোনাৰ কৰ্মদক্ষতাৰ বাবে পৰিৱেশত আপোনাৰ সুখ্যাতি বাঢ়িব। নিবনুৱাই কোনো অপ্ৰত্যাশিত উৎসৰ পৰা অকস্মাত অৰ্থ চিন্তাৰ পৰা মুক্ত হ'ব পাৰিব। শিক্ষাৰ্থীয়ে কোনো প্ৰতিযোগিতা আদিত বাঞ্ছিত স্থান লাভ কৰি আজি সুনাম অৰ্জন কৰিব। আজি আপুনি আপোনাৰ জ্যেষ্ঠজনৰ পৰাও প্ৰশংসিত হ'ব। প্ৰেমৰ দিশত অকস্মাত প্ৰিয় ব্যক্তিৰ কোনো শ্ৰেষ্ঠতম দিশ আৱিষ্কাৰ কৰি আপুনি আনন্দিত হ'ব পাৰিব আৰু আন কোনোবাই সম্পৰ্কৰ স্থায়িত্বকৰণত আজি আশা কৰা ধৰণেই অগ্ৰগতি লাভ কৰিব। গৃহ পৰিৱেশত কোনো পুণ্যকৰ্ম আয়োজনত আপোনাৰ ব্যস্ততা বাঢ়িব। গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতিও আজি আপোনাক অধিক মনোযোগৰ আৱশ্যক। ব্যৱসায়ত পৰিশ্ৰম অনুপাতে উপাৰ্জনত আপোনাৰ সন্তুষ্টি নাথাকে। তাৰোপৰি ভুল সিদ্ধান্তৰ বাবে কোনো দিশত যাতে আপুনি আৰ্থিক ক্ষতিৰ সন্মুখীন নহয় তাৰ প্ৰতিও আজি সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। ভ্ৰমণ সংক্ৰান্ত কাৰণত আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। আপোনাৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'লেও সফলতাও থাকিব। নিবনুৱাই কৰা কোনো কৰ্মৰ বাবে যাতে আজি আনৰ সমালোচনাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। বন্ধুৰ সংগত আজি আপোনাৰ সঞ্চিত ধন ক্ষয় হ'ব। স্বাস্থ্যজনিত কাৰণত শিক্ষাৰ ক্ষেত্ৰত যাতে বাধা নাহে তাৰ প্ৰতি আজি আপুনি সাৱধানতা ল'ব লাগিব। পৰীক্ষা আদিৰ কোনো সংবাদেও
আজি আপোনাৰ অহেতুক চিন্তা বঢ়াব। প্ৰেমৰ দিশত সামান্য প্ৰচেষ্টাতে আজি আপুনি পুৰণা অৱহেলিত সমস্যা সমাধান কৰিব পাৰিব। আপোনাৰ মতামতসমূহত প্ৰিয় ব্যক্তিৰ সমৰ্থনেও আজি আপোনাক উৎসাহত ৰাখিব। গৃহ পৰিৱেশত আজি অৰ্থ সমস্যাই আপোনাক আমনি কৰিব পাৰে, আৰু এনে ক্ষেত্ৰত এনে সমস্যা সমাধানৰ বাবে আপুনি কোনো ব্যক্তিৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হ'ব। ব্যৱসায় পৰিৱেশ আজি উন্নত বুলিব পৰা নহয়। কোনো ব্যক্তিগত সমস্যাৰ বাবে আজি আপুনি ব্যৱসায় পৰিৱেশৰ পৰা আধাতে আঁতৰি আহিব লগা হ'ব পাৰে। আজি আপোনাৰ গোলপীয়া ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব, আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো বিশেষ সমস্যা সমাধান কৰি আজি আপুনি জ্যেষ্ঠজনৰ পৰা সন্মানিত হ'ব। কোনো বিশিষ্ট ব্যক্তিৰ লগতো আজি আপোনাৰ সুসম্পৰ্ক গঢ় লৈ উঠিব। শাৰীৰিক দুৰ্বলতাৰ বাবে নিবনুৱাৰ গুৰুত্বপূৰ্ণ ভ্ৰমণ যাতে বাতিল কৰিব লগা নহয়, তাৰ বাবে যত্নৰ প্ৰয়োজন। আজি অৰ্থকষ্টও আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব পাৰে। শিক্ষাৰ্থীয়ে সহপাঠী বন্ধুক কোনো প্ৰকাৰ সহযোগিতা আগবঢ়াই আজি সৎ বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। বন্ধুত্বত আপোনাৰ উচ্চতা বাঢ়িব। বিশেষ কোনো সামগ্ৰী প্ৰাপ্তিটো আজি আপোনাৰ আশা পূৰণ হ'ব। প্ৰেমৰ সম্পৰ্কৰ স্থায়িত্বকৰণত আজি আপুনি অগ্ৰগতি দিব পাৰিব, আৰু নতুন ব্যক্তিৰ লগত হোৱা পৰিচয়ও আজি ৰোমাঞ্চকৰ হ'ব, আৰু ই দীৰ্ঘকালৰ বাবেও স্থায়িত্ব লাভ কৰিব। গৃহত কোনো ধৰ্মীয় কৰ্ম আয়োজনৰ যোগ, কোনো নতুন অতিথিৰ আগমনতো আজি পাৰিবাৰিক সুখ বৃদ্ধি পাব। ব্যৱসায় পৰিৱেশ স্বাভাৱিক থাকিব, কিন্তু পুৰণা অৰ্থ সমস্যা সমাধান কৰি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। আজি আপোনাৰ বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব, আৰু বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্বই আজি দিনটো আপোনাক ব্যস্ত ৰাখিব, আৰু কোনো সহকৰ্মী অনুপস্থিতিও আজি আপোনাৰ ব্যস্ততাৰ প্ৰধান কাৰণ হ'ব পাৰে। নিবনুৱাই মত পাৰ্থক্যৰ ফলত যাতে ঘনিষ্ঠজনৰ লগত বিতৰ্ক আদি নহয়, তাৰ প্ৰতি যত্ন লওক। কোনো বিশেষ সংবাদ লাভৰ বাবে আজি আপুনি দিনৰ শেষলৈ ৰ'ব লগা হ'ব। শিক্ষাৰ্থীয়ে বন্ধুৰ পৰামৰ্শ গ্ৰহণত কোনো দিশত যাতে ব্যৰ্থ নহয়, বা নতুন কোনো সমস্যাৰ উদয় নহয়, তাৰ প্ৰতি আজি অধিক যত্ন ল'ব লাগিব। বন্ধুৰ সংগত আজি আপোনাৰ সঞ্চিত ধনো ক্ষয় হ'ব। প্ৰেমৰ দিশত আত্মীয়ৰ চাপ আপুনি আজি সামান্য সহ্য কৰিব লগা হ'ব যদিও প্ৰিয় ব্যক্তিৰ সংগত কিছু সময় অতিবাহিত কৰিব পাৰিব। যদিও প্ৰিয়জনৰ কোনো আচৰণ আৰু মন্তব্যসমূহ আজি আপোনাৰ মনোপুত নহ'ব। গৃহত কোনো সম্পদ ক্ৰয় কৰি আপুনি আশা পূৰণ কৰাৰ লগতে পাৰিবাৰিক সুখো বঢ়াব পাৰিব। কোনো আত্মীয় ধৰ্মীয় কৰ্মত পাৰিবাৰিক অংশগ্ৰহণেৰে সুখী হ'ব। ব্যৱসায় পৰিৱেশ উন্নত, অৰ্থকামত সন্তুষ্টি থাকিব, কিন্তু আজি আপুনি চোৰ আদি অসৎ ব্যক্তিৰ পৰাও সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব, আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মক্ষেত্ৰত থকা আপোনাৰ কৰ্মোন্নতিত ঈৰ্ষান্বিত হৈ কোনো গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা যাতে নতুন সমস্যা নাবাঢ়ে, তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখক। আনহাতে আজি জ্যেষ্ঠ বিষয়াৰ লগত আপোনাৰ সুসম্পৰ্ক গঢ় লৈ উঠিব। কোনো উন্নত কৰ্মৰ নতুন সংযোগত নিবনুৱাই আজি আৰ্থিক প্ৰতিষ্ঠাৰ আশা লাভ কৰিব। এনে দিশত আজি ঘনিষ্ঠ বন্ধুৰ সহযোগো আপুনি লাভ কৰি উপকৃত হ'ব। শিক্ষাত থকা সফলতাত আজি আপোনাৰ সুনাম বৃদ্ধিৰ লগতে পৰিৱেশত আপোনাৰ জনপ্ৰিয়তাও বৃদ্ধি পাব। প্ৰিয় ব্যক্তিক স্থান আৰু মান প্ৰদান কৰি প্ৰেমৰ সম্পৰ্কত আজি আপুনি উজ্জ্বলতা বঢ়াব পাৰিব, আৰু আজিৰ দিনটো এটা উল্লেখযোগ্য দিন কৰি আপুনি গঢ় দিব পাৰিব। গৃহ পৰিৱেশত কোনো বিশিষ্ট অতিথিৰ আগমনত সুখ বৃদ্ধি পাব।
পুত্ৰ কন্যাৰ উন্নতিয়েও সমাজত আপোনাৰ মান বঢ়াব। ব্যৱসায়ত আপোনাৰ পৰিশ্ৰম বাঢ়িব যদিও অৰ্থাগমত সন্তুষ্টি থাকিব। কোনো উৎসৰ পৰা প্ৰাপ্য ধনৰ আদায় প্ৰাপ্তিটো আপোনাৰ অৰ্থচিন্তা আঁতৰিব। আজি আপোনাৰ বগা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু গুলপীয়া ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। আপোনাৰ সিদ্ধান্তসমূহত সহকৰ্মীসকলৰ সন্মতি আৰু সহযোগ লাভত কৰ্মক্ষেত্ৰত আপোনাৰ মনোবল বাঢ়িব। কোনো ক্ষেত্ৰত সহকৰ্মী বন্ধুক কোনো সহযোগিতা আগবঢ়াইও আপুনি আজি বন্ধুত্বত উচ্চতা বঢ়াব পাৰিব। নিবনুৱাই কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি সন্মানিত হ'ব। আজি আপুনি কোনো বিশেষ সম্পদ ক্ৰয় কৰিও আশা পূৰণ কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ সফলতা অব্যাহত থাকিব। প্ৰেমৰ পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণত থাকিব যদিও আজি স্বাস্থ্যজনিত কাৰণত যাতে পৰিৱেশ নিম্নগামী নহয় তাৰ প্ৰতি আপুনি যত্ন ল'ব লাগিব। কোনো পুণ্যকৰ্মত আপুনি অংশগ্ৰহণ কৰি সুখী হ'ব। দূৰণিৰ কোনো আত্মীয়ৰ আগমনত আৰু কোনো শুভ সংবাদ লাভত গৃহসুখ বৃদ্ধি পাব। কিন্তু আজি আপোনাৰ বিভিন্ন সৰু সৰু সমস্যা সমাধানত খৰচ বাঢ়িব। ব্যৱসায় পৰিৱেশ অতি উন্নত, অৰ্থাগমত আপোনাৰ সন্তুষ্টি থাকিব। আজি আপোনাৰ বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। যিকোনো অৱস্থাতে আজি স্বাস্থ্যত যাতে আপুনি কোনো প্ৰকাৰে আঘাত নাপায় তাৰ প্ৰতি সাৱধানতা লওক। পৰিৱেশিক ৰোগৰ আকস্মিক সমস্যাটো আজি আপুনি কৰ্ম পৰিৱৰ্তন কৰিব লগা হ'ব পাৰে। নিবনুৱাই অসতৰ্কতাৰ ফলত ভ্ৰমণত যাতে ৰাজহৰ কবলত নপৰে তাৰ প্ৰতি সাৱধানতা লওক। আজি ভুল নিৰ্ণয়ৰ ফলত শিক্ষাৰ কোনো দিশত যাতে আপুনি বিফল নহয় তাৰ প্ৰতি আপোনাক যত্নৰ প্ৰয়োজন হ'ব। আনহাতে আজি সকলো দিশতে আপোনাৰ নিজৰ সিদ্ধান্তৰ ওপৰত আপুনি আস্থা ৰখা আৱশ্যক। দিনটো উদ্বিগ্নতাৰে অতিক্ৰম হ'লেও দিনৰ শেষলৈ প্ৰিয় ব্যক্তিৰ লগত সংযোগ স্থাপন কৰি আপুনি সুখী হ'ব পাৰিব। আনহাতে প্ৰিয় ব্যক্তিৰ কোনো সমস্যাই আজি আপোনাকো সংবেদনশীল কৰি ৰাখিব পাৰে। আত্মীয় ধৰ্মীয় কৰ্মত অংশগ্ৰহণৰ বাবে কৰা চমু পাৰিবাৰিক ভ্ৰমণ আনন্দৰ হ'ব। কিন্তু অধিক খৰচৰ বাবে আজি আপোনাৰ অৰ্থচিন্তা বাঢ়িব। তাৰোপৰি গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতিও আজি আপোনাক অধিক মনোযোগৰ আৱশ্যক। ব্যৱসায়ত অৰ্থাগমত আপোনাৰ সন্তুষ্টি থাকিব যদিও আজি আপুনি চোৰ আৰু জুইৰ পৰাও সাৱধানতা ল'ব লাগিব। আজি আপোনাৰ গুলপীয়া ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। পুৰণা ৰোগৰ আকস্মিক উত্থানত যাতে কৰ্ম পৰিৱৰ্তন নহয় তাৰ বাবে আপুনি মনোবল বঢ়োৱা আৱশ্যক। একাধিক কৰ্মৰ দায়িত্বও আজি আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। নিবনুৱাই মতপাৰ্থক্যৰ ফলত ঘনিষ্ঠজনৰ লগত বাদ বিবাদ আদি নহ'বলৈ যত্ন ল'ব লাগিব। পুৰণা বিনিয়োগৰ বিফলতাটো আজি আপোনাৰ দুশ্চিন্তা বাঢ়িব পাৰে। কোনো অপ্ৰত্যাশিত সংবাদত শিক্ষাৰ্থীৰ আজি অহেতুক চিন্তা বাঢ়িব। আজি আপুনি যিকোনো প্ৰকাৰ আঘাত আৰু কোনো প্ৰাণীৰ দ্বাৰা আঘাত নাপাবলৈও সাৱধানতা ল'ব লাগিব। আপোনাৰ মতামতসমূহত আজি প্ৰিয় ব্যক্তিৰ সমৰ্থন নাথাকিব। প্ৰিয় ব্যক্তিৰ কোনো ব্যক্তিগত সমস্যাও আজি পৰিৱেশ নিম্নগামিতাৰ কাৰণ হ'ব। গৃহ পৰিৱেশত সম্পত্তিৰ সমস্যা সমাধানত আকস্মিক খৰচ নাবাঢ়িবলৈ আপুনি সাৱধানতা ল'ব লাগিব। কোনো ব্যক্তিৰ লগত হোৱা বিতৰ্কই যাতে গোপন শত্ৰু বৃদ্ধি নকৰে তাৰ প্ৰতি যত্ন লওক। ব্যৱসায়ত নতুন আঁচনি লাভজনক দেখিলেও ইয়াত ধন বিনিয়োগৰ বাবে আজিৰ দিনটো উন্নত নহয়। আৰ্থিক ক্ষেত্ৰৰ কোনো অপ্ৰত্যাশিত সংবাদো আজি আপোনাৰ দুশ্চিন্তাৰ কাৰণ হ'ব। আজি আপোনাৰ গুলপীয়া ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক বন্ধু, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক কৰিব
আৰু আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰিব। লগতে আজিৰ ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাওক। যদি কোনো ধৰণৰ প্ৰশ্ন আপোনাৰ থাকে তেতিয়াহ'লে কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে